ভিডিঅ'টোৰ আৰম্ভণিতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই তৃপ্তি ৰাণী ৰাজবংশীয়ে মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটিলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু এতিয়া আমি এঠাইলৈ যাব ওলাইছোঁ। নিশ্চয় থাম্বনেল চাই গমেই পাইছে কলৈ যাব ওলাইছোঁ। হয়, আমি এটা দিল্লীত যি তাজমহল আছে তাৰেই ডেমো পাৰ্ট এটা আমাৰ গুৱাহাটীতো আছে আৰু সেই তাজমহলটোক মিনি তাজমহল বুলি কোৱা হয়। আমি তালৈকে অকণমান ওলাই যাব ধৰিছোঁ আৰু যিহেতু আজি ৰাতিপুৱা এটা নিমন্ত্ৰণী আছিলে, আমাক ভাত খাব মাতিছিলে। আজি ঘৰত ভাত চাত নবনালোঁ, তাতে ভাতটো খাই আমি গোটেই দিনটো ফ্ৰীয়ে আছিলোঁ। সেইটো কাৰণে ভাবিলোঁ যে আবেলি সময়ত আমি এনেই অকণমান ফুৰি আহোঁ আৰু অস্তিত্বই যিহেতু ফুৰিবলৈ বিৰাটেই ভাল পায়, সেইবাবে আৰু তাড়াতাড়ি আমি প্লেনটো বনাই আৰু কথা মতেই কাম হৈ গ'ল আমাৰ। এয়া আমি এতিয়া ই ৰিক্সা এখন লৈ ল'লোঁ। আমাৰ পৰা বেছি দূৰ নহয়, খুব বেছি কিমান আৰু 2-3 কিলোমিটাৰমান হ'ব। আৰু এই হকী ষ্টেডিয়াম ৰোডটোতো আপোনালোকৰ চিনাকিয়ে, মোৰ ভিডিঅ' যিসকলে চাই তেওঁলোকে দেখিয়ে থাকে। কাৰণ মই যেতিয়া ক'ৰবালৈ ফুৰিবলৈ ওলাই যাওঁ তেতিয়াহ'লে মই এই ৰাস্তাটো অলপ হ'লেও ক্লিপ এটা লৈ থৈ দিওঁ। আৰু এইটো হৈছে আমাৰ ঘোঁৰামাৰা চাৰিআলি দেই। আৰু এইফালেদি আমি এতিয়া সোমাই যাব লাগিব। আৰু এইটো যে দেখিছে এইটো আমাৰ দুৰ্গা মন্দিৰ। ইয়াতে বহুত ডাঙৰ দুৰ্গা পূজা পতা হয় আৰু এইফালেদি আমি এতিয়া সোমাই গৈছোঁ। আৰু আপোনালোকে যদি গুৱাহাটী আহে তেতিয়াহ'লে এই মিনি তাজমহলটো চাবলৈ আহিব পাৰে। এনেই অলপ ফুৰিব পাৰিব, চাব পাৰিব, বিৰাটেই ভাল লাগে। আৰু মোটামুটি যদি আপুনি দিল্লীত গৈ পেলাই সেই আচল তাজমহলটো চাব নোৱাৰে, কমচে কমটো গুৱাহাটীলৈ আহি পেলাই মিনি তাজমহলটো চাব পাৰিব ন। সেইটো কাৰণে এটা ডেমো পিচ এটা বনাই থৈছে ইয়াতে নতুনকৈ, বেছি বছৰ হোৱা নাই বাৰু দেই। তাৰপিছতে এয়া আমি আহি পাই গ'লোহি। পৰিৱেশ চাওক, একদম পূৰা গাঁৱলীয়া পৰিৱেশ, গাঁৱলীয়া ফিল এটা আহি গৈছে আৰু সোমাই পেলাই পূৰা নিৰিবিলি। আৰু এইটো চাওক তাজমহলটো, সেইটো বগা। আৰু মই ভিতৰতো দেখাম বাৰু। চিৰিকেইটা, বহুতকেইটা চিৰি আছে। ভাল লাগে জেগাখিনি আহি পেলাই, বিৰাটেই নিৰিবিলি, ভিৰ ভাৰ নাই। কলাক্ষেত্ৰত যেনেকৈ আপুনি একদম মানুহেই মানুহ অহৰহ, এই ভিন্ন ভিন্ন কিচিম মানুহ দেখি থাকিব, ইয়াতে তেনেকুৱা নহয়। ইয়াতে আপুনি ধুনীয়াকৈ বহি পেলাই শান্ত পৰিৱেশ ধুনীয়াকৈ বহি থাকিব পাৰে আৰু এইফালেদি খেলি আছে ল'ৰা ছোৱালীবিলাকে। নিজৰ যদি বাচ্ছাবিলাক থাকে খেলাবৰ কাৰণে লৈ আহিব পাৰে তেনেকুৱা, বা এনেও আহি পেলাই অকণমান বহি থাকিব পাৰে, পৰিৱেশটো শান্ত যিহেতু। এইফালেদি চাওকচোন, এইফালে কিমান জেগা আছে, একদম এনেই আছে এইবিলাক খালী। আৰু ভিতৰতো দেখাই আছোঁ ৰ'ব হা। ইয়াৰ ভিতৰলৈ আহি আছোঁ আমি। চেণ্ডেলবিলাক ইয়াতে থৈ যাব লাগে। এই মানুহবিলাকে দেখিছেনে চেণ্ডেলবোৰ থৈ গৈছে। আৰু ভিতৰত এই মছজিদৰ নিচিনা, আৰু এই মছজিদৰ কিবা যে এইবিলাক থাকে যে, ভালকৈ মই নাজানো বাৰু দেই। তাৰপিছতে আৰু আহিছোঁ সোমাই পেলাই, চেণ্ডেল তেণ্ডেল থৈ পেলাই বাহিৰতে। ভিতৰতো বিৰাটেই শীতল, একদম বতাহ মাৰি থাকে। এইটো আৰ্কিটেক্টটো এনেকৈ বনাইছে আৰু আগৰ দিনৰ হিচাপত। ইয়াতে এতিয়া 10 মিনিটমান থাকিলোঁ আৰু আমি এতিয়া যাব ওলাইছোঁ। আবেলি সময় যিহেতু এতিয়া আমি খোজকাঢ়িয়ে যাম আৰু বেছি দূৰত নহয় যিহেতু আমি ধুনীয়াকৈ লাহে লাহে খোজকাঢ়ি গৈ থাকিম। আবেলি সময় ভাল লাগিব। আৰু এটা কথা, যিসকল নতুনকৈ মোৰ ভিডিঅ' চাইছে আপোনালোকক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি অকণমানো ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।
ভিডিঅ'বোৰ যিহেতু মই উদ্দেশ্যবিহীনভাৱে বনোৱা নাই, কিবা এটা উদ্দেশ্য আগত ৰাখিহে মই ভিডিঅ'বোৰ বনাইছোঁ বা ইউটিউব জগতখনলৈ আহিছোঁ, সেইবাবে আপোনালোকৰ পৰা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব বিচাৰিছোঁ আৰু অলপমান মৰম ভালপোৱা বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে যেন মোৰ জীৱনৰ সৈতে জড়িত হৈ পৰে আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰে। আৰু এতিয়া আমি যাব ওলাইছোঁ ইয়াৰ পৰা। অলপমান আমাৰ অস্তিত্বই এই চিৰিকেইটাত খেলিলে, সেইবাবে অকণমান সময় ৰখি দিলোঁ ইয়াতে। আৰু এটা বস্তু দেখাম হা আপোনালোকক গৈ থাকোঁতে। গুৱাহাটীৰ এখন নদী দেখাম। আপোনালোকে ভাবিব এইখন সঁচাকৈ নদী হয় জানো? এইটো দেখোন নালা। সঁচাকৈ মানুহবিলাকে এখন নদী কেনেকৈ হত্যা কৰিব পাৰে আপোনালোকে ভাবি চাওকচোন। কেনেকুৱা ভয়াৱহ মানে প্ৰকৃতিক ধ্বংস কৰি আহিছে মানুহবোৰে। চাবচোন এইখন নদী দেখিছেনে? এইখন আচলতে বাঢ়নী নদী বুলি কোৱা হয়, কিন্তু এতিয়া আৰু বাঢ়নী নদী হৈ থকা নাই, এইটো এটা নালা পৰিণত হৈছে। ইয়াত মানুহবিলাকে আৱৰ্জনা পেলাই পেলাই এই নদীখন হত্যা কৰি পেলাইছে। প্ৰকৃতিৰ ওপৰত যদি এনেকৈয়ে মানুহৰ অত্যাচাৰ যদি বাঢ়ি গৈ থাকে, তেতিয়াহ'লে এদিন মানুহৰ মানে ধ্বংস হোৱা নিশ্চিত। গোটেই মানুহ জাতি শেষ হ'ব, আনকি মানে পৃথিৱীখনো ধ্বংস হ'ব। পৃথিৱীৰ আয়ুস কমি আহিব আৰু এনেকৈ যদি ধ্বংস কৰি থাকে এপদ এপদকৈ বস্তুবিলাক, এই নৈ, জান-জুৰি, পাহাৰ এইবিলাক আৰু ধৰক ইত্যাদি ইত্যাদিবিলাক। প্ৰতিটো এটা নিউটনৰ থিয়ৰী এটা আছে নহয়, প্ৰতিটো ক্ৰিয়াৰে প্ৰতিক্ৰিয়া থাকে বুলি, সেয়া আৰু। এতিয়া ডুবাইতে দেখিছে নহয়, গমেই পাইছে কেনেকুৱা বানপানী, কেনেকুৱা তাণ্ডৱ চলিছে প্ৰকৃতিৰ। সেয়াই আৰু আমি এতিয়া অকণমান বজাৰ কৰি, চৰিতে মোৰ কাহ হৈ গৈছে, বজাৰ কৰি আহি পালোঁ ঘৰ। আৰু এতিয়া মোৰ ভিডিঅ'টো ইমানতে শেষ কৰি। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, সকলো ভালে থাকক, কুশলে থাকক।